নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। SSC আমাৰ 2025ৰ ফাইনেল স্ক'ৰ আহিছে আৰু নৰ্মেলাইজেশ্যন যিটো স্ক'ৰ আমি সেইটো গম পাইছোঁ যে আমি নৰ্মেলাইজেশ্যন আমাৰ কিমান হ'ল, কিমান নম্বৰ আমাৰ প্লাছ হ'ল, স্ক'ৰ আমাৰ কিমান আছিলে, কিমান আমাৰ প্লাছ হৈছে আৰু এইটো আমি চাব লাগিব ssc.gov.in গৈ নিজৰ যিটো কেণ্ডিডেট পৰ্টেল আছে তাতে গৈ নিজৰ ID লগ ইন কৰি তাতে গৈ আমি নিজৰ যিটো এক্সাম আমি যিটো কনষ্টেবল যি দিন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CA PFN SSF ৰাইফলমেন যি দিন আছাম ৰাইফল এণ্ড চিপাহী ইন নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰ এক্সামিনেশ্যন 2025 ইয়াতে গৈ চাব লাগিব। নামটো ইয়াতে লিখা আছে দীপজ্যোতি বৰ্মন। একেবাৰে তলত যদি যাওঁ ডিষ্ট্ৰিক্ট ইয়াত লিখা আছে কোকৰাঝাৰ, নক্সাল ডিষ্ট্ৰিক্ট হয়, বৰা ডিষ্ট্ৰিক্ট হয় আৰু তেওঁৰ মাৰ্ক আছে OBC কেণ্ডিডেট হিচাপত 78.75 আৰু নৰ্মেলাইজেশ্যন যিটো স্ক'ৰ হৈছে 86.02710 তেওঁৰ নৰ্মেলাইজেশ্যন স্ক'ৰ হৈছে আৰু ফাইনেল স্ক'ৰ হৈছে 86.02710 এইটোৱে তেওঁৰ ফাইনেল স্ক'ৰ আৰু এজ এ OBC কেণ্ডিডেট OBC বৰ্ডাৰ ডিষ্ট্ৰিক্ট কেণ্ডিডেট তেওঁৰ মাৰ্ক খুব ধুনীয়া আছে, চান্স তেওঁ নিশ্চয়কৈ আছে। যদি পাৰে প্ৰি মেডিকেললৈ আহিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ। যদি আহিব বিচাৰে তেন্তে আহিব পাৰিব। ধন্যবাদ।